ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ মনত এটা প্ৰশ্ন আহে যে মই ভিডিঅ' বিলাক বনাই কিমান পইচা ইনকাম কৰোঁ হয়নে তোমালোকৰ নিশ্চয় অহাটো স্বাভাৱিক তোমালোকে বহুতে ভাবে যে মই বহু পইচা ইউটিউবৰ পৰা পাওঁ আৰু তেনেকুৱাকৈ ভাবা হয়নে আজি মই তোমালোকৰ লগত আলোচনা কৰিম মই কিমান টকা ইউটিউবৰ পৰা পাওঁ ঠিক আছে তোমালোকৰ লগত ৰেগুলাৰ ভিডিঅ' প্ৰস্তুত কৰি থাকো মই তোমালোকৰ উপকৃত হোৱাৰ কাৰণে হয়তো তোমালোকে ভাবা নাই যে মই কেৱল পইচাৰ কাৰণে তোমালোকৰ লগত ভিডিঅ' প্ৰস্তুত কৰোঁ তেনেহলে যদি ভাবা তেনেহলে মই তোমালোকক আজি বুজাই দিম তোমালোকে নিজে অনুমান কৰিব পাৰিবা মই এটা ভিডিঅ'ত কিমান পইচা পাওঁ ঠিক আছে তোমালোকে দেখা পাইছা স্ক্ৰিনত দেখা পাইছা এটো আছে 1.1k মানে 1100 ভিউজ হৈছে এই যেটো ভিডিঅ'টোত মই কিমান পইচা পাইছো তোমালোকক দেখাই দিম দেখা পাইছা তোমালোকে এছৱা ভিউজ হৈছে 1100 1.1k তাৰ পিছত এটো ওয়াচ টাইম 29.8 সাবস্ক্ৰাইব 6টা হৈছে আৰু এইটো চোৱা মই এই ভিডিঅ'টোত মই পাইছো মাত্ৰ 5 টকা 53 পইচা এটা ডলাৰ নহয় মাত্ৰ 5 টকা 53 পইচা মাত্ৰ পাইছো তোমালোকে চোৱা তা এ চোৱা 5 টকা 53 পইচা পাইছো তাৰ পিছত মই নেক্সট এটা দেখাম তোমালোকক তাৰ পিছত চোৱা তোমালোকে এটো 2.9k ভিউজ হৈছে এটো চোৱা এই 2.9k ভিউজ হতে মই এটো তোমালোক কিমান টকা পাইছো মই তোমালোক দেখাই দিম ইয়াত দেখা পাইছা তোমালোকে 2.9k ইয়াত চোৱা ইয়াত কিমান পাইছো মই মাত্ৰ পাইছো 23 টকা ঠিক আছে ইয়াত চোৱা তোমালোকে স্ক্ৰিনত দেখা পাইছা মাত্ৰ পাইছো 23 টকা তোমালোকে নিজে ভাবা তোমালোকৰ বা ইমান ভিডিঅ' প্ৰস্তুত কৰো এই সকলো ভিডিঅ'তে হাজাৰ হোৱাই নাই ভিউজ চোৱা নাই গতিকে তোমালোকে নিজে চোৱা 2900 প্ৰায় 3000 ভিউজ হতে মই পাইছো মাত্ৰ 23 টকা আৰু 1000 ভিউজ হতে মই পাইছো 5 টকা এনেকুৱাকে 1100 ভিউ হতে মই কিমান পাইছো 5 টকা পাইছো আৰু তাৰ পিছত মই নতুনকৈ দিয়া ভিডিঅ' কিছুমান তোমালোক দেখাই আছো কিমান টকা পাইছো ঠিক আছে এছৱা মই এটো দেখাইছো অসমৰ নদীৰ ওপৰত দিছিলো লেখৰ সৈতে পৰিচয় এটো তোমালোকে চোৱা 28 মিনিট কৰিছো তোমালোকৰ লগত এই ভিডিঅ'টো মই কিমান পইচা পাইছো তোমালোক লাইভ দেখাই আছো তোমালোক নিজে অনুমান কৰি চোৱা গতিকে তোমালোকে জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰিব টান পোৱা মই কেৱল তোমালোকৰ বাবে প্ৰস্তুত কৰি আছো ভিডিঅ' বিলাক জাস্ট তোমালোকৰ সুবিধা কৰি দিয়াৰ বাবে চাই আছো এছৱা এটোত মাত্ৰ পাইছো মই 3 টকা 98 পইচা ঠিক আছে এটোত মাত্ৰ পাইছো মই 3 টকা 98 পইচা অৰ্থাৎ এটা ভিডিঅ'ত মই কিমান পাইছো মই এটা ভিডিঅ'ত 50 টকাও পোৱা নাই তথাপিও তোমালোকৰ বাবে ৰেগুলাৰ মই ভিডিঅ' প্ৰস্তুত কৰি আছো ঠিক আছে ইয়াত তোমালোকে চোৱা এছৱা এনেকুৱাকে তোমালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰি আছো ছাত্ৰ-ছাত্ৰীসকল গতিকে তোমালোকে বুজি পালা যে মনত যদি তোমালোকে ভাবি আছিলা যে মই বহু পইচা পাও তোমালোকৰ পৰা তোমালোকক সেই কাৰণে চাব দেও তেনেকুৱা নহয় কেৱল তোমালোকৰ উপকৃত হোৱাৰ পৰা প্ৰস্তুত কৰি আছো আৰু সেইভাবে মই টিউচনৰ ব্যৱস্থা কৰিছো যাতে তোমালোকক ৰেগুলাৰ তোমালোকক ক্লাছটো কৰিব পাৰো কাৰণ মই যিখিনিখিনি কষ্ট কৰো সেই সিমানখিনি মই ইউটিউবৰ পৰা লাভ নকৰো আৰু সেইভাবে তোমালোকক মই কি কৰিছো যাতে মই কিছু এটা পাও আৰু তোমালোকৰ যাতে উপকৃত হোৱা ডাইৰেক্টলি উপকৃত হোৱা আৰু সেইভাবে যেহেতু এনেটো একেবাৰে কম পইচা পায় একেবাৰে নাপায় বুলিয়ে ক'ব পাৰি আৰু সেইভাবে ৰেগুলাৰ ভিডিঅ' কেতিয়াবা দিব ইচ্ছা নোহোৱা হয় কিন্তু যেতিয়া মই টিউচনৰ ব্যৱস্থা কৰিম তেতিয়া ৰেগুলাৰ ভিডিঅ' দিম তোমালোক আৰু বেছি উপকৃত হ'ব পাৰিবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে তোমালোকে যেটো নাম্বাৰ দেখি পাইছা এই নাম্বাৰটো তোমালোকে এছএমএছ দি তোমাৰ নাম তোমাৰ এড্ৰেছ তুমি স্কুল পঢ়ি থকা স্কুলখন গাঁও আদি তোমালোকে দি এই লাইভ ক্লাছৰ পৰা যেটো লাইভ টিউচনৰ জড়িত হ'ব পাৰিবা সম্পূৰ্ণ প্ৰাইভেট হ'ব ইউটিউবত এই ভিডিঅ' আপলোড নহয় গতিকে তোমালোকে এতিয়া এছএমএছ কৰা আৰু আগে পিছে কৰা হৈছে বহু ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান এডমিশন লৈছে আৰু তোমালোকে অতি সোনকালে লোৱা এপ্ৰিল 1 তাৰিখৰ পৰা আমাৰ ক্লাছ বিলাক হ'ব ঠিক আছে নতুন এটা ভিডিঅ'ত লগ পাম আজিলৈকে বাই